যোৰহাটৰ ৰৰৈয়াত অৱস্থিত PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত নতুন শিক্ষানীতি অনুসৰি স্কিল এডুকেশ্যন বা দক্ষতা শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰি ভকেশ্যনেল শিক্ষাৰ অন্তৰ্গত প্ৰি ভকেশ্যনেল হৈছে ৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈকে হোৱা এটি স্কিল এডুকেশ্যন য'ত শিক্ষাৰ্থীসকলক বিভিন্ন দক্ষতা শিক্ষাৰ ওপৰত সুযোগ দিয়া হয়। শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল আৰু ব্যৱসায়িক দিশত আগুৱাই নিয়াৰ প্ৰয়াসস্বৰূপে বিদ্যালয়খনত এক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয়ৰ বিশাল প্ৰেক্ষাগৃহত ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। শিক্ষকৰ তত্বাৱধানত সুন্দৰকৈ প্ৰস্তুত কৰা খাদ্যসমূহ আকৰ্ষণীয় ৰূপত পৰিৱেশন কৰা হয়। শিক্ষাৰ্থীসকলে নিজে বনোৱা খাদ্যসমূহ বিক্ৰী কৰাৰ ব্যৱস্থা কৰে, য'ত অন্যান্য শিক্ষাৰ্থী আৰু শিক্ষকে সেই খাদ্য কিনি উৎসাহিত হয়। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক শৈশৱৰ পৰাই স্বাৱলম্বিতাৰ পাঠ দিয়া, ব্যৱসায়িক দৃষ্টিভংগী গঢ়ি তোলাৰ লগতে আত্মবিশ্বাস আৰু উদ্যমশীলতা বিকাশ কৰাই মূল লক্ষ্য। নতুন শিক্ষানীতি অনুসৰি এই ধৰণৰ কৌশল ভিত্তিক শিক্ষাই শিক্ষাৰ্থীসকলৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই আশা ব্যক্ত কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আজি আমাৰ স্কিল এডুকেশ্যনৰ ওপৰত আমাৰ ভাৰত চৰকাৰে NEP 2020 অধীনত আমাৰ স্কিল এডুকেশ্যনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু প্ৰি ভকেশ্যনেলটো হ'ল ক্লাছ 6ৰ পৰা 8লৈ হোৱা এটা স্কিল এডুকেশ্যন। আৰু তেওঁলোকে আজিকালি আমি চাকৰিমুখী নহয় বৃত্তিমুখী বিদ্যা শিকিলে তেওঁলোকে নিজে কিবা এটা কৰিব পাৰিব। সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি কুকিঙৰ ওপৰত এটা আমি কম্পিটিশ্যন কাম চেল কাম এক্সিবিশ্যন কৰিছিলোঁ। আমাৰ আজি এই অনুষ্ঠানটো ইনাগুৰেট কৰিলে আমাৰ প্ৰিন্সিপাল ছাৰৰ মাডামে ইনাগুৰেট কৰিলে আৰু আমাৰ 150 জনৰ ওপৰত ছাত্ৰ-ছাত্ৰী ইয়াত গ্ৰহণ কৰিলে। তেওঁলোকে বিভিন্ন খাদ্য ইয়াত তেওঁলোকে প্ৰস্তুত কৰিলে আৰু বৰ ভাল লাগিলে যে তেওঁলোকে যিকোনো খাদ্য আমাৰ অসমীয়া খাদ্য বা অন্য ইয়াত আমাৰ স্কুলখনত এখন মিনি ইণ্ডিয়া ইয়াত বিভিন্ন প্ৰকাৰ খানা তেওঁলোকে প্ৰস্তুত কৰিলে আৰু তেওঁলোকে এইবিলাক বেচিলেও। আৰু এতিয়া তেওঁলোকে আমি ইয়াৰ পৰা 2-3টা বস্তু তেওঁলোকে শিকিব পাৰিলে। প্ৰথমতে তেওঁলোকে শিকিব পাৰিলে যে কেনেকৈ একাউণ্টছ মেইনটেইন কৰিব পাৰে, কেনেকৈ তেওঁ কিমান টকা বিকিলে আৰু কিমান টকা তেওঁ উপাৰ্জন হ'ল সেইটো পাৰিব। 2 নম্বৰ কথা তেওঁ এটা স্কিল এডুকেশ্যন শিকিলে, যিটোৰ পৰা মানে কুকিং এটা ভাল বিদ্যা আজিকালি মানে স্কুলত সেইটো এটা স্কিল এডুকেশ্যনটো শিকিলে। প্লাছ তেওঁলোকে কোঅপাৰেশ্যন ইটোৰ লগত তেওঁলোকে কোঅপাৰেশ্যন কৰি কেনেকৈ আজি প্ৰগ্ৰেমটো কণ্ডাক্ট কৰিব পাৰিলে, এই হিচাপত আজি আমি কণ্ডাক্ট কৰিলোঁ। আৰু আজি প্ৰগ্ৰেমটো খুব ধুনীয়া লাগিলে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আহিলে, তেওঁলোকে খাদ্য সম্ভাৰ কিনিলে আৰু প্ৰিন্সিপাল ছাৰো আহিলে, প্ৰিন্সিপাল ছাৰৰ মিছেছ আৰু আমাৰ গোটেই স্কুলৰ পৰিয়ালবৰ্গৰ সকলো। প্ৰথম মানে এইটো আচলতে কি কৈছে NEP 2020 আণ্ডাৰত প্ৰথম এবাৰ হৈছে আৰু আমি KVSতে আমি এইবিলাক ইমপ্লিমেণ্ট কৰিছোঁ আৰু আমাৰ স্কুলতে আমাৰ যোৰহাট অঞ্চলত আমি প্ৰথম কৰিছোঁ বুলি ভাবিছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিলা হোমষ্টেলৈ। শ্ৰাংগিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিলা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীত-তাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা। বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।